একদম মই ফাইভৰ ক্লাছটো একদম ফাইভত তো গেলি গৈছ ফাইভৰ ক্লাছটো কৰি মানে সন্মানৰ কথা আছে দেখোন হেডমাষ্টাৰ মই হেডমাষ্টাৰ তুমি এইবুলি ফাইভত গৈছ ফাইভৰ ক্লাছটো সোমাইছো সোমাৰ লগে লগে কি হৈছে চলিগিলাক এটা কথা জোকটা দিছে ৰবা চলিকা কছিয়া চলিকা কছিয়া মই বোলো হে কি হৈছে চলিয়া মত মেলেৰিয়া বুঝছি নাকি মেলেৰিয়া কি চলিকা মেলেৰিয়া হৈছে তাৰপিছত বোলো কথা কপি আছে চলিকা কি কছি না তাৰপিছত মই বোলো হে কি হৈছে তেতিয়া এটা দাবী মাৰি দিছো অলপ ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হ'ল তাৰপিছত মই বোলো কিয় কপি আছা চলিকা কছি মই বাঘ হৈছো নেকি তো মুঝে খা মই হেছাৰে মই তো বাঘ নহয় এনেকে কওঁতে অলপমান ঠাঞ্চি দা অলপমান এতিয়া ঠাণ্ডা হ'ল ঠাঞ্চি ঠাণ্ডা হোৱাৰ পিছত মই বোলে ভাই মই পঢ়াবা আৰম্ভ কৰিছো মাত্ৰ তামাম বৰষুণ দিছে তুমি বড় তাৰমানে তোমাৰ ভোটে বৰষুণ আহিছে নেকি ঐ বা গজ্জাউতে আহিছে নেকি মেঘে গজিবে তোমাৰ গজ্জাউতে মই গজ্জাউতে বৰষুণ আহিছে আৰু আহোতে ভাই তামাম বৰষুণ আৰু সেই বৰষুণ ঠিক মই পঢ়াবা পঢ়াৰ লগে লগে দুৱাৰ মুখতে এটা চলি আহি গৈছে মে কামিন ছাৰ দুৱাৰ মুখত আহি মাত লগাইছে যে মে কামিন ছাৰ আৰু মই বোলো হাই কি কৰি ইয়াৰ চাবই এই 11টা বজাত স্কুলত আহে এতিয়া আৰু স্কুলত সময় আছে এই বুলি ভাবি তুমি কৰিলা কি মই বোলো মই মনতে ভাবছি কি কৰিব আহিছে ইয়াৰ নিশ্চয় ভাত খাবা আহিছে তাৰমানে আমাৰ মধ্যাহ্ন ভোজনৰ হেৰিটো আছে না ব্যৱস্থা বোলে চলি যা হিচাপ কৰি বনাই হিচাপ কৰি বনাইছ আত্তেৰি ওই চাও কিচ্ছে চলি আছে স্কুলত সেই হিচাপতে ভাত সেই মতে ৰান্ধনিক তো যোগান কৰিবিৰা এটা চলিকে নাকো নেকি এটা চলিকে বোলো 11টা বজাত স্কুলত আহে নেকি সেই সময়তে তুমি তাক যাবা দিছ মই হেডমাষ্টাৰ হয় যে ইচ্ছা এই কৰিব পাৰো যাবা দিছ তাৰপিছত কি কৰা তাৰপিছত মই এফালে বৰষুণ নামছো মই বোলো দে আইছা এই জিকি বুলি যে আইছা কয় গতিকে তো হুমো এই বুলি মাতলা তাক মাতলা আহি নিজৰ জাগাত বহিলৰ পিছত মই মনতে ভাবছো বোলে অসমীয়া গণিত পঢ়ালি নাচাজে মই যিহেতু হেডমাষ্টাৰ মই এটা বিশেষ সাবজেক্ট এটা পঢ়াব ইংলিছ পঢ়াম তুমি ইংৰাজী পঢ়াবা ইংলিছ পঢ়া হৈ যাছো হেডমাষ্টাৰৰ কথা আছে মই দামী মাষ্টৰ সন্মানৰ কথা আছে গতিকে তুমি ইংৰাজী পঢ়াবা পঢ়াম বুলি ভাবিলে কৰিলা কি কি কৈছ মই অসমীয়াত কম জানক ইংলিছত কবা দি তাৰমানে ট্ৰান্সলেশ্যন মানে তুমি কৰিবা কি তুমি অসমীয়াত কবা ইয়াতে ইংৰাজী তোমাক কবা লাগিব অসমীয়াৰ পৰা ইংৰাজী দিলে অনুবাদ কৰিব দিবা তুমি কি কৰিলা তাৰপিছত মই বোলো ভাল কাইদাই লেখছি ই দেৰিকে আহিছে যিহেতু দেৰিকে আহিছি একে প্ৰথমতে সুধিল কি সুধিম তাক কি সুধিলা তুমি তাক সুধছো বোলে যি তই উঠছো তাৰপিছত কি উঠলা উঠছি উঠাৰ লগে লগে তুমি কৰিলা কি কপে দিছি কপাৰ পিছত কি কৈছা তুমি কি যা আৰু কি দিছা তাক ভক্তিৰ লগে লগে আৰু কি অলপ কপাটো কমছি কমাৰ পিছত কি কৈছ মই বোলো তই কৈছোন বোলে যি তোৰ আজি স্কুললৈ আহোতে কিয় পলম হ'ল তোৰ আজি স্কুলত আহোতে কিয় পলম হ'ল এখনি কথা কি কৰিবা দিছা তুমি তাক তই ইংলিছত ইংৰাজীত কবা দিছ আৰু সি কি ক'লা কি কৈছি ছাৰ পাৰিম তাৰপিছত মই বোলো পাৰা ধৰি ৰখা দিয়া বৰষুণ ইজ নাথিং umbrella is nothing what pisling may I come in sir তুমি কি ক'লা মোৰ টিচাৰ পৰা মাথা ঘুৰা তোমাৰ মাথা কে ঘুৰাইছি জানি হে কম মই তেতিয়া পৰা চলি কৈ আছো এতিয়া ডাইৰেক্ট কৈছো বাবু বাবু বুলি গেলা জায়গাটা কৈছো কি ৰবা তুমি ট্ৰান্সলেশনটো শুদ্ধ কৰিব জানো মই হেডমাষ্টাৰ মই কি জানো তুমি হেডমাষ্টাৰ কি জানো নবলত কিবা মেট্ৰিকটো পাছ কৰি হেডমাষ্টাৰ পোষ্টটো পাইছো তেতিয়াহ'লে তুমি কিয় ইংৰাজী পঢ়াব মই অলপ ভাবছিলো সৰু চলি কিন্তু যে এখন পাকা ইমান যে পাকা তুমি কি জানবা তান্ডে যে কুপচিলিতে দুগুণ মরে গা তো পাকা ৰবা তাৰপিছত তুমি আৰু আকৌ উত্তৰ নিদিলা মই বোলো বাবু
তই সদায় নাহিলেও হ'ব যা সদায় নাহিলে এই নাই পাছ নাই পাছ সদায় নাহিলেও হ'ব সদায় নাহিলেও হ'ব গতিকে তই মাজে মাজে আহিবি কিবা যদি মোক আৰু সুধা হেন পাম মই দুটা শুনিব লাগিব হা মানে তোমাৰে হৈ লাগিছিল এইফালে মই বাইদেউ দেখি চাইছো কি চাইছ মই বোলো কোনদিনা দেখোন চকীদাৰে সকালতে বিল তোমাৰ আনবা নাই আজিকালি 8 ঘণ্টামান হ'ল আজি এতিয়া কেলি বিল তোমাৰ না ৰবা কি কৰিছিলা স্কুলত আচলতে চলি ভাবি থাকে যে বেলটো কেতিয়া মাৰিব কিন্তু তুমি ভাবি তেৰি চলি যেতিয়া আৰু মোক প্ৰশ্ন কৰে কিবা তোমাৰ কানা লাগব গতিকে তুমি সেইকাৰণে কি কৰিছ মই বোলো বেলটো কেতিয়া বেলটো মাৰি মাথা মাৰি আছ কিবাকে হেনকে ভাবি থাকোঁতে টমটমকে মই বোলো তুমি পলালা ভটকে দাউৰ মাৰিছো যাও মাৰি পলালা তুমি একদম আৰু ইন্টাৰ ক্লাছ কৰা না বাপও কি চলি তুমি কি ক্লাছ কৰা হা তুমি এনেকে চলি মাথা খাইছ মাথা নাখে কি কৰিবা মই জানিতো কলো তুমি এনেকে পঢ়াইছিলা চলি তেনে কাবাৰ চলি পঢ়িবা মই কি জানো তোমাক খালি পইচা তুলি মোক পইচাটো লাগে মাহত কিবাকে দৰমহা চলিবা বুলি পইণ্টে ভাবিছিলা বাৰু তুমি কি হেডমাষ্টাৰ আছে তোমাৰ এটা প্ৰমাণ হওক বাৰু চোৱা ব্ৰহ্মাৰ মানৱ পুত্ৰ আছিল 14 জন আৰু সেই 14 জন পুত্ৰক দুটা ভাগত ভাগ কৰা হৈছিল ভাগ দুটাক নামাকৰণো কৰা হৈছিল ভাগ দুটাক কি হিচাপত নামাকৰণ কৰা হৈছিল চোৱা এটা ভাগত কোৱা হৈছে কাম মূলে আনটো ভাগত কোৱা হৈছে তোমাৰ মূৰাটো তোমাৰ ঘৰটো চাচুতৰ কথা আছোচোন তাৰ ঘৰছে মোৰ তোমাৰ মাথাটো হৈ মোৰ গল্প মাথাটো ক'ত লাগে গল্প নহ'লে মাথাটো ক'ত লাগে ৰবা তুমি তৰ্ক কৰি আছা না ওজা বাবা তোমাৰ মতে ক'বা দিছে দেখোন প্ৰথমতে কৈছে মোৰ মতে কৈছে তোমাৰ ওপৰত যাবা তোমাৰ মূৰাটো হ'লে মোৰ গল্প হ'ব নেকি মূৰাটো ক'ত